নমস্কাৰ APSC অফিচিয়েল ৱেবছাইটত প্ৰিলিমছৰ ৰিজাল্ট দিলে আৰু স্বাভাৱিক ৰূপে কিছুসকলে পৰীক্ষাত ভাল ফলাফল আনিছে পৰীক্ষা উত্তীৰ্ণ হৈছে কিন্তু কিছুসকলৰ কিজানি কিছু নম্বৰৰ কাৰণে সিলেকশ্যন ৰখি গ'ল পোনপ্ৰথমে মই ক'ব বিচাৰিম যে যিসকলৰ পৰীক্ষা ভাল নহ'ল তেওঁলোক হতাশ হ'ব নালাগে আপোনালোকে যদি মনত এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহিছে ছাৰ্ভিচৰ সময়তো বহুতো আপ ডাউন থাকিব আপোনালোকৰ গতিকে সেই জীৱনটোৰ কাৰণে আপোনালোকৰ এইটো এটা প্ৰস্তুতি আৰু এই প্ৰস্তুতি কেতিয়াও এৰি নিদিব আগবাঢ়ি যাই থাকক যদি পৰিশ্ৰম কৰিছে হাৰ্ডৱৰ্ক কৰিছে কনচিষ্টেণ্টলি আপোনালোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছে পঢ়িব পাৰিছে তেন নিশ্চিতৰূপে আজি নহ'লে কালি সফলতাটো অৰ্জন কৰিবই এতিয়া যিসকলৰ পৰীক্ষা ভাল হৈছে তেওঁলোকৰ বাবে এতিয়া এটা বহুত ডাঙৰ আৰু এটা ষ্টেজ আছে ডেট ইজ মেইনছ গতিকে মেইনছৰ কাৰণে কি কৰিব লাগে আজি আমি কৰিবলৈ ইয়াতে অলপ ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰু SPMৰ তৰফৰ পৰা আমি আপোনালোকলৈ কি পদক্ষেপ আগবঢ়াম কি ধৰণে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম নট জাষ্ট ফৰ দ্য আছাম ছেকশ্যন বাট অলছ' দ্য অভাৰঅল GS ছেকশ্যন গোটেইখিনি বস্তু আজি আমি সামৰি ইয়াতে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে মই ক'ব বিচাৰিম যে যিসকলে মেইনছ লিখিবলৈ গৈ আছে তেওঁলোকৰ তাত 4 ধৰণৰ চেলেঞ্জেছ থাকিব প্ৰথমে হৈছে কণ্টেণ্ট আপোনালোকে যিটো প্ৰিলিমছত কৰিলে প্ৰিলিমছ ইজ জাষ্ট কি আপোনালোকে অপশ্যনকেইটা চকুৰ আগত চাইছে তাৰে ওপৰত আপোনালোকে ভিত্তি কৰি যিটো আপোনালোকে মনত কৰিব পাৰিছে বা পঢ়িছে তাৰে ওপৰত অপশ্যন এলিমিনেশ্যন কৰি হ'লেও উত্তৰটো লিখি বা মাৰ্ক কৰি থৈ আহিছে কিন্তু প্ৰিলিমছৰ পৰা যেতিয়া মেইনছলৈ যায় ডেছক্ৰিপটিভ এনচাৰ ৰাইটিং এটা হোল নিউ ষ্টেজ হৈ পৰে তাতে আপোনালোকে ডেটা ফেক্টছ নিজে মনত কৰি ৰাখিব লাগে আপোনালোকৰ চকুৰ আগত একো নাথাকে সেইবোৰ বস্তু আপোনালোকে কণ্টেণ্ট এনৰিচমেণ্ট কৰিব লাগিব নট জাষ্ট ফৰ দ্য GS পেপাৰ্ছ বাট অলছ' ফৰ essay এণ্ড আছাম ছেকশ্যন তাৰে ওপৰত ষ্ট্ৰাকচাৰিং এণ্ড প্ৰেজেণ্টেশ্যনৰো এটা কাম থাকে তাৰে কাৰণে আমি এইবাৰ লাইভ এনচাৰ ৰাইটিং এণ্ড ডেইলি এনচাৰ ৰাইটিং এই দুটা পদক্ষেপৰ দ্বাৰা আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এই দুটা পদক্ষেপ কি হয় তাৰে বিষয়ে মই ক'বলৈ গৈ আছোঁ আৰু তাৰ লগতে টাইম মেনেজমেণ্টৰ কাৰণে আমাৰ এভৰি ছানডে আমি টেষ্ট ছিৰিজ আপোনালোকৰ কাৰণে আয়োজন কৰিম সেই টেষ্ট ছিৰিজৰ যিটো ছেকশ্যন হ'ব চিলেবাছ হ'ব কেনেকৈ আমি মেপ কৰিছোঁ তাৰে বিষয়েও মই ক'বলৈ গৈ আছোঁ আৰু শেষত প্ৰেছাৰ মেনেজমেণ্টৰ কাৰণে ফাইনেলি যেতিয়া মেইনছৰ পৰ্যায় আহি পৰিব এইবাৰ অক্টোবৰত মেইনছ হ'বলৈ গৈ আছে জেনেৰেলি যোৱা বছৰলৈকে জুলাইত হৈ আছিলে মেইনছ কিন্তু এইবাৰ যিহেতু প্ৰিলিমছ অলপ দেৰি হৈছিলে অক্টোবৰত মেইনছ হ'ব গতিকে অক্টোবৰলৈ যথেষ্টখিনি সময় আছে আৰু অক্টোবৰৰ ঠিক আগে আমি কি কৰিম যে একচুৱেলি 3দিনীয়া পৰ্যায়ত যেনেকৈ মেইনছ কণ্ডাক্ট হয় একচুৱেল APSCৰ তেনেধৰণেই আমি আপোনালোকৰ বাবে শ্বিফ্ট 1 শ্বিফ্ট 2 কৰি একেদিনাখনে দুখনকৈ পেপাৰ আয়োজন কৰি বেক টু বেক 3 ডেইজৰ কাৰণে মেইনছ আপোনালোকৰ কাৰণে অনুষ্ঠিত কৰিম গতিকে সেই গোটেইখিনি বস্তু মই বুজাবলৈ চেষ্টা কৰিছোঁ পোনপ্ৰথমেতো ক্লাছেছ যিখিনি কণ্টেণ্ট হ'ব আপোনালোকৰ বাবে অহা সোমবাৰৰ পৰা 21 জুলাইৰ পৰা আমি ক্লাছেছ কণ্ডাক্ট কৰিম আমাৰ ইয়াতে এছেৰ পৰা আদি কৰি GS1 GS2 GS3 GS4 GS5 আটাইখিনি বস্তু আমি ইয়াতে পঢ়াম আৰু আপোনালোকে গুৰুত্ব কৰিবলগীয়া কথা যে কিছু অংশ চিলেবাছ যেনেকৈ গভৰ্নেন্স হৈ গ'ল ছ'চিয়েল জাষ্টিছ হৈ গ'ল ঠিক আছে ডিজাষ্টাৰ মেনেজমেণ্ট হৈ গ'ল ইণ্টাৰনেল ছিকিউৰিটি হৈ গ'ল বা এথিক্সৰ গোটেই পেপাৰখন হৈ গ'ল এনেকুৱা ধৰণৰ বস্তুবোৰ কিন্তু আপোনালোকে কিজানি প্ৰিলিমছত সিমান ডেফটত পঢ়া নাছিলে ৰাইট গতিকে এইখিনি কিন্তু ছাবজেক্টছ অকল মেইনছ স্পেচিফিক ছাবজেক্ট হয় গতিকে এনেকুৱা ছ'চাইটি হৈ গ'ল গতিকে দিজ কাইণ্ড অফ ছাবজেক্টছ আকৌ ল' হেঙিং ফ্ৰুটছ হয় গতিকে প্ৰিলিমছত যিমানেই আপোনালোকৰ ভাল নহওক আপোনালোকে মেইনছ ডমিনেটিং ছাবজেক্টছখিনি কিন্তু ইয়াতে স্কিপ কৰিব নোৱাৰে গতিকে দিজ ছাবজেক্টছ উইল বি টেকেন কেয়াৰ অফ আমি ইয়াতে ৰাতিপুৱাৰ পৰা এটা ক্লাছ থাকিব 7 AM পৰা 9 AM আৰু আবেলি আনটো ক্লাছ 7 PM পৰা 9 PM গতিকে এই ধৰণে ক্লাছখিনি আয়োজন কৰিম যিসকলে ক্লাছৰ কাৰণে ইণ্টাৰেষ্টেড হয় নন SPM ষ্টুডেণ্ট হয় তেওঁলোকে মই এখন গুগল ফৰ্ম ইয়াতে এটাচ কৰি দিম ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তেওঁলোকে মই ফিল কৰিবলৈ মানে অনুৰোধ কৰিম তাৰে লগতে যিটো মই কৈছিলোঁ প্ৰেক্টিছৰ কাৰণে এই ষ্ট্ৰাকচাৰিং এণ্ড প্ৰেজেণ্টেশ্যন গতিকে ষ্ট্ৰাকচাৰিংটো কেনেকৈ আহিব কণ্টেণ্ট জানাটো এটা কথা হয় কিন্তু মাল্টিপল টাইমছ মেইনছ লিখি কিনে মই এটা কথাই গম পাইছোঁ যে প্ৰেজেণ্টেশ্যন মেটাৰ্ছ আপোনালোকে কিমান লিখি আহিছে তাতকৈ কিমান ধুনীয়াকৈ লিখি আহিছে ধুনীয়া মানে হেণ্ডৰাইটিং ধুনীয়া নহয় বাট একচুৱেলি আপোনালোকে প্ৰেজেণ্ট কেনেকৈ কৰিছে মাইণ্ড মেপছ বা ফ্ল' চাৰ্টছ বা কি ধৰণে আপোনালোকে প্ৰেজেণ্টেশ্যনটো কৰিছে তাৰে ওপৰত কিন্তু বহুত নিৰ্ভৰশীল হৈ থাকে আপোনালোকৰ মেইনছৰ ছিলেকশ্যনটো গতিকে তাৰে কাৰণে এনচাৰ ৰাইটিং ছেশ্যনছ অন এভৰি ছেটাৰডে প্ৰত্যেক শনিবাৰে আমি কি কৰিম যিটো বস্তু আমি পঢ়ালোঁ ধৰক এই সপ্তাহটোত আমি এথিক্সৰ ইণ্টিগ্ৰিটি পাৰ্টটো পঢ়িছোঁ ৰাইট গতিকে এই ইণ্টিগ্ৰিটিৰ ওপৰত কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে তাৰে আমাৰ
এটা এনচাৰ ৰাইটিং ছেশ্যন কণ্ডাক্ট কৰিম তাৰে ওপৰত আপোনালোকে টাইম বাউণ্ড এনচাৰ ৰাইটিং কৰিব লাগিব এই ছেশ্যনবোৰত আৰু ডিছকাশ্যন থাকিব তাৰে পিছত প্ৰত্যেকটো এনচাৰৰ ফেকাল্টিয়ে নিজে আহি বুজাব যে এই ধৰণেহে লিখিব লাগিছিলে মডেল এনচাৰ এনেকুৱা হ'ব লাগে গতিকে তাৰে কাৰণেও আমি ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে নামভৰ্তি কৰিব তেওঁলোকৰ কাৰণে এই এক্সেছটো দিম আৰু মডেল এনচাৰ্ছ উইল বি প্ৰভাইডেড ইন দ্য ক্লাছ ইটছেল্ফ গতিকে ফিজিকেলি মানে আমি ডিছকাশ্যনটো কৰিমেই তাৰ লগত এটা আপোনালোকক কপি অফ মডেল এনচাৰো দিয়া হ'ব তাৰ লগতে ডেইলি এনচাৰ ৰাইটিং ঠিক আছে লাইভ এনচাৰ ৰাইটিংটোতো বেলেগ লাইভ এনচাৰ ৰাইটিং মানে আপোনালোকে ক্লাছত বহিব কমো আমি 8 মিনিট সময় দিম এটা এনচাৰ লিখিবলৈ এই 8 মিনিটত আপোনালোকে প্ৰশ্নটো পঢ়ি উত্তৰ লিখি ক্লাছতে ডিছকাশ্যন পাব ঠিক আছে শনিবাৰে কিন্তু যিটো ডেইলি এনচাৰ ৰাইটিং হয় সেইটো আমাৰ ইউটিউব যিবিলাক আমাৰ ডেইলি এনচাৰ ৰাইটিং বা ডেইলি নিউজ পেপাৰ এনালিচিছ ছেশ্যনছ আছে সত্যজিৎ ছাৰে যিটো কণ্ডাক্ট কৰে তাতে আমি দুটাকৈ প্ৰশ্ন প্ৰত্যেক দিনাখনে ডিছকাছ কৰোঁ আমাৰ অসম বিশেষতো মই চেষ্টা কৰি আছোঁ যিবোৰ প্ৰশ্ন আপোনালোকৰ আহিব পাৰে আছাম স্পেচিফিক টপিকছৰ পৰা তাৰো আমি ডিছকাশ্যন কৰি আছোঁ গতিকে এই দুটা ইনিচিয়েটিভৰ পৰা প্ৰত্যেক যি দুটাকৈ প্ৰশ্ন আমি দি আছোঁ তাৰে এনচাৰ ৰাইটিংটো আপোনালোকে ঘৰত কৰিব এভৰিডে তাৰে লগতে কুৱেশ্যনছ উইল বি বেজড অন কাৰেণ্ট এফেয়াৰ্ছ যিটো ৰিয়েল মেইনছত আপোনালোকে দেখা পাইছে ক'ৰ ষ্টেটিক বেছ কুৱেশ্যনছ নাহে খুব কম আহিলেও এটা মেপিং থাকিব কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিকৰ গতিকে সেই বস্তুটো কৰিম আৰু ৰেকৰ্ডেড ডিছকাশ্যন থাকিব আমাৰ ভিডিঅ' অন দ্য এপ গতিকে এই এপত আপোনালোকে কেনেকৈ ছাবমিট কৰিব লাগিব মই তাৰে কাৰণেও এটা লিংক ইয়াতে এটাচ কৰি দিম এই এনচাৰটো আপোনালোকে ডাইৰেক্ট পৰ্টেলত ছাবমিট নকৰি এটা বেলেগ আমি ৱেবছাইট ক্ৰিয়েট কৰি থৈছোঁ তাতে আপোনালোকে গৈ ছাবমিট কৰিলেহে সঠিক এনচাৰটো পাব এণ্ড দিছ ইজ অনলি ফৰ মই ক'ম যে সেই পৰ্টেলটোত কোনে ছাবমিট কৰিব অনলি ফৰ ষ্টুডেণ্টছ যোনে মেইনছ লিখিব গৈ আছে কাৰণ কি মেইনছ লিখা ষ্টুডেণ্টছৰ কাৰণে এটা স্পেচিয়েল আমি ইভালুৱেশ্যন টীম গঠন কৰিছোঁ যোনে তেওঁলোকক সেই এক্সট্ৰা এফৰ্টটো দিব যাতে মেইনছৰ কাৰণে ইভালুৱেশ্যন আপোনালোকৰ সঠিক হয় গতিকে প্লিজ জেনেৰেলি আপোনালোকে যি ধৰণে ছাবমিট কৰি আছিলে তেনেকৈ নকৰি এই মেইনছ পৰ্টেলটোত গৈ কিনেহে আপোনালোকে এই এনচাৰটো ছাবমিট কৰিব তাৰে গোটেই ডিটেইল অ'ভাৰভিউটো মই এটা লিংক এটাচ কৰি দিম ডেছক্ৰিপশ্যনত বা পিন কমেণ্টটোত তাতে আকৌ আপোনালোকে চাব পাৰিব এতিয়া আৰু ল বুজি পোৱাৰ পিছত আহি গ'ল প্ৰেক্টিছ চাওক যিকোনো ৰণৰ কাৰণে আপোনালোকে যদি প্ৰস্তুত হৈছে অকল আপোনালোকে তলৱাৰখন ধাৰ কৰি থাকিলে নহ'ব তলৱাৰখন ব্যৱহাৰ কৰিও চাব লাগিব ৰাইট আৰু সেই প্ৰেক্টিছটো আপোনালোকক টেষ্ট ছিৰিজে দিব প্ৰত্যেক ৰবিবাৰে আমি এই ধৰণে ছেকশ্যনেল টেষ্ট এণ্ড ফুল লেংথ টেষ্ট কণ্ডাক্ট কৰিম টোটেল 18টা টেষ্ট আছে এই 18টা টেষ্টৰ ওপৰত আপোনালোকৰ এথিক্সৰ পৰা আদি কৰি আছাম পলিটি ইকনমি GS4 পলিটি আছে আটাইখিনি বস্তু আপোনালোকৰ কভাৰ হ'ব আৰু যি সোমবাৰৰ পৰা আমি ক্লাছ কৰিম আছাম ছেকশ্যনৰ পৰাই আৰম্ভ কৰিম গতিকে আপোনালোকে দেখা পাইছে যে আছাম ছেকশ্যনৰ যিখিনি মানে কুৱেশ্যনছ থাকে সেইখিনি অকল GS5লৈ সীমিত হৈ নাথাকে GS1 2 3টো আমি দেখা পাইছোঁ আছাম স্পেচিফিক আছাম ইকনমি আছাম হিষ্ট্ৰী আছাম পলিটি ৰিলেটেড কুৱেশ্যনছ কেইটামান সোমাই যায় গতিকে এই গোটেইখিনি বস্তু আমাক টেষ্ট ছিৰিজে সহায় কৰিব ছেকশ্যনেল টেষ্টকেইটা 1.5 ঘণ্টাৰ হ'ব ফুল লেংথ টেষ্টকেইটা আমাৰ 3 ঘণ্টাৰ ইয়াতে আয়োজন কৰা হ'ব আৰু শেষত মই যিটো কৈছিলোঁ মক মেইনছ মানে চাওক একচুৱেল মেইনছতো বেক টু বেক ডেইজত এনেকৈ শ্বিফ্ট 1 শ্বিফ্ট 2 শ্বিফ্ট 1 শ্বিফ্ট 2 শ্বিফ্ট 1 শ্বিফ্ট 2 তিনিদিনীয়া পৰ্যায়ত আপোনালোকৰ মেইনছ কণ্ডাক্ট হয় ঠিক তেনেধৰণে আৰু এটা শ্বিফ্ট ছেম ধৰণে আমি ডাবল কৰাম আপোনালোকক যাতে আপোনালোকে ইমান একাষ্টম হৈ যায় গোটেই এনভাইৰনমেণ্টটোৰ লগত যে আপোনালোকে একচুৱেল মেইনছত লিখিলেও এনেকুৱা লাগিব যে এইটোতো জাষ্ট এটা মক টেষ্ট হয় প্ৰেছাৰ টু বিল্ড আপ নহয় যিটো প্ৰেছাৰৰ কাৰণে আপোনালোকে নিজৰ জানা স্বত্তেও এনচাৰটো লিখি থৈ আহিব নোৱাৰে বা বহুতে এচিত লিখি আছে বা ঘৰৰ আৰামত লিখি আছে কিন্তু মই আপোনালোকক অনুৰোধ কৰিম যে গুৱাহাটীত আহি আমাৰ চেণ্টাৰত লিখিব যাতে আপোনালোকে সেই এনভাইৰনমেণ্টটো পায় আমি ইনফেক্ট এইবাৰ বিচাৰিছোঁ যে AC অফ কৰি আপোনালোকক লিখাম কাৰণ কি চৰকাৰী স্কুলতো তেনেধৰণৰে এটা পৰিৱেশত আপোনালোকে উত্তৰ লিখিব লাগিব গতিকে এই গোটেই মক মেইনছটো আমি শ্বিডিউলটো এতিয়ালৈ দিয়া নাই একজেক্ট ডেটছখিনি আমি ইন শ্বৰ্ট ডিউ ন'টিছ আপোনালোকক জনাম ঠিক আছে এই গোটেইখিনি বস্তু বুজি পালে এতিয়া ফাইনেলি মই এটাই মেছেজ দিম যে যিসকলে মেইনছৰ কাৰণে এতিয়া প্ৰস্তুতি কৰিবলৈ গৈ আছে আপোনালোকে অকল পঢ়ি গ'লে নহ'ব you have to make notes writing habit to বনাও কোনোবাই যদি অনলাইন নোটছ বনাইছিলে get accustomed to offline writing paper sheet and paper আৰু সেই ফৰ্মেটত লিখিব যিখন এনেকুৱা ষ্টাইলৰ পেপাৰ থাকে এমাজনত কিনিব পায় সাইড বাউণ্ডাৰীখিনি
নাথাকে, ইয়াতে কুৱেশ্যনটো থাকে, তাৰপিছত এনচাৰ লিখিব লাগে, ঠিক আছে। গতিকে সেই প্ৰেক্টিচটোত আহক, অকণমান আপোনালোকে ব্ৰেইন ষ্টৰ্মিং কৰি পঢ়িব, ক্ৰিটিকেল এনালিচিছ কৰিব লগা হ'লে যিকোনো টপিকৰ ওপৰত বা বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত ক্ৰিটিকেল এক্সামিনেশ্যন কৰিব লাগিলে, ডিছকাছৰ কি পাৰ্থক্য ক্ৰিটিকেল এক্সামিনেশ্যনৰ লগত, তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত আপোনালোকে অলপ গুৰুত্ব দি কণ্টেক্সুৱেল ৰাইটিংটো মানে স্কিলটো ডেভেলপ কৰিব লাগিব। ডেফিনেটলি মেইনছ ভাল হ'ব, ঠিক আছে। গতিকে ইমানেই আছিলে আজি ক'বলগীয়া। বাকী যিসকলে এতিয়ালৈকে এনৰোল হোৱা নাই এই কৰ্চটোত বা নতুন কোনোবা ষ্টুডেণ্টে যদি চাই আছে, তেওঁলোকে আমাৰ তলত দিয়া গুগল ফৰ্মখন ফিল আপ কৰিব পাৰে আৰু তেওঁলোকক আমি কণ্টেক্ট কৰিম। আৰু নতুবা আপোনালোকে এই নম্বৰকেইটাত মানে ফোন কৰি কিনেও আমাৰ এই প্ৰগ্ৰামটোৰ বিষয়ে আৰু কিবা অধিক জানিব লাগিলে আমাক জনাব পাৰে। গতিকে শেষত এয়াই ক'ম যে ইউ হেভ প্ৰুভ দ্য পইণ্ট, বাট there is more to be proven, and mains is the real battle. Gotike prepare for it, and definitely if you prepare well, you will crack the exam. All the very best. Jai Hind.